নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। বহুতে সুধি আছিলে দাদা আমাৰ যোনটো LPUP টিচাৰ ভেকেঞ্চিৰ ফাইনেল লিষ্টটো কেতিয়া প্ৰকাশ পাৰিব মেৰিট লিষ্টৰ সম্পৰ্কে। গতিকে সেই সম্পৰ্কে আজি আপোনালোকক মই অলপ ডিটেইলছ সহকাৰে জনাব বিচাৰিছোঁ। বন্ধুসকল আপোনালোকে ইতিমধ্যে গম পাই চাগে এতিয়া এডিআৰই যোনটো ভেকেঞ্চিবোৰৰ ক্ষেত্ৰত এক্সাম প্ৰচেছ চলি আছে আৰু অহা 29 তাৰিখে আৰু এটা এক্সাম আছে থাৰ্ড গ্ৰেডৰ ক্ষেত্ৰত আৰু ফ'ৰ্থ গ্ৰেড কেণ্ডিডেটসকলৰ কাৰণে। গতিকে এইটো যিটো প্ৰচেছ চলাৰ কাৰণে কি হৈছিলে যিবোৰ মানে কি আপোনাৰ টিচাৰ মানে ভেৰিফাইৰ ক্ষেত্ৰত কৰিছিলে ভেৰিফিকেশ্যন কৰিছিলে ডকুমেণ্টবোৰ আৰু ডাটাবোৰ চাই আছিলে সেই সকলোবোৰ কি আছিলে এডিআৰই এক্সামৰ কাৰণে নিয়োজিত হোৱাৰ কাৰণে তেওঁলোকৰ ট্ৰেইনিং চলি আছে আৰু সেই ট্ৰেইনিঙৰ কাৰণে এই যোনটো LPUP টিচাৰ ভেকেঞ্চি এইটো প্ৰচেছটো কেইদিনৰ কাৰণে স্থগিত কৰা হৈছে। আপোনালোকৰ 29 তাৰিখে যেতিয়া এক্সামটো সম্পন্ন হোৱাৰ পিছতে আপোনালোকৰ পুনৰ যোনটো আপোনালোকৰ LPUP টিচাৰ ভেকেঞ্চিৰ প্ৰচেছটো পুনৰ ষ্টাৰ্টিং কৰি দিব আৰু ষ্টাৰ্ট কৰিলে আপোনালোকৰ পুনৰ মানে এপ্লাই প্ৰচেছটো ষ্টাৰ্ট মানে হৈ যাব লগে আপোনালোকে তাৰপিছত আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ চান্স আছে। ঠিক আছে বন্ধুসকল, গতিকে টেনশ্যন নল'ব, এই কেইদিনৰ কাৰণেহে স্থগিত কৰা হৈছে কথাটো মানে প্ৰচেছটো। ইয়াৰ মেইন ৰিজনটো হৈছে আপোনালোকে গম পাইছে কি এডিআৰই এক্সাম, ইয়াৰ ক্ষেত্ৰত এক্সট্ৰাকৈ কোৱা কোনো দৰকাৰ নাই কাৰণ বন্ধুসকলে হয়তো গম পায় আৰু যদি নতুনকৈ এই ওপৰত কিবা আপডেট আহে আপোনালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ঠিক আছে, ইমানেই সামৰণি মাৰিছোঁ। কিবা জানিবলগীয়া থাকিলে আপোনালোকে ইমেইল কৰি দিব। ধন্যবাদ।